ওকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই আজমত সুপাৰপটিৰ প্ৰৱেশ পৰীক্ষাৰ ক্ষেত্ৰত আমি 2020ৰ যেটো কোশ্চেন পেপাৰ কালি সলভ কৰিলো আমি কোশ্চেন নম্বৰ 9 লৈকে সলভ কৰিছো আজি 10 ৰ পৰা যিমান দূৰ পৰা যায় সিমানখিনি মই সলভ কৰি দিছো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কমেন্ট কৰিবলৈ চেষ্টা কৰিবা ক'ত তোমালোকে বুজি পোৱা বুজি নোপোৱা আচ্ছা আমি আহিলো কোশ্চেন নম্বৰ 10 লৈ কোশ্চেন নম্বৰ 10 ত কি আছে ন বাৰু ৰবা মই অলপ এনলাৰ্জ কৰি লৈছো যাতে সুবিধা হয় দেখাত অসমীয়া ইংৰাজী দুয়োটাতে দিয়া আছে যিয়ে যিটো ভাল পায় হেতু কৰিবা ক্ৰিকেট খেলুৱৈ ধোনী আৰু ঋষভ পন্থৰ বয়সৰ অনুপাত 2:1 যদি তেওঁলোকৰ বয়সৰ যোগফল 51 হয় তেন্তে তেওঁলোকৰ প্ৰত্যেকৰে বয়স হ'ব আচ্ছা একেবাৰে সহজ অংক দিছে 2:1 আৰু ইহঁতৰ যোগফল কিমান হ'ব 51 আচ্ছা আমি কেনেকৈ কৰিম আচ্ছা ধৰা হল ইহঁতৰ বয়সৰ অনুপাত 2x আৰু আনটো হল x 1x মানে x গতিকে according to question কি হ'ব according to question হ'ব 2x plus x equal to 51 দি আছে which implies 2x plus x মানে 3x হ'ব 3x equal to 51 তেনেহলে x ৰ মান কিমান হ'ব তোমালোকে স্ট্ৰেইট এনেকৈ কাটি দিব পাৰিবা 3 1 গুণ 3 3 27 গুণ কিমান হ'ব 51 317 গুণ হ'ব না 317 গুণ হ'ব ৰবা 27 নহয় 17 হ'ব 17 তাৰমানে x ৰ মান কিমান হৈ গ'ল আমাৰ 17 x ৰ মান যদি 17 হয় ইয়াৰ দুগুণ কিমান হ'ব 34 গতিকে যত 17 আৰু 34 আৰু 17 আছে হেতু হ'ব আমাৰ ৰাইট অপচন এইসবা তোমালোকে ইয়াত দিয়া আছে অপচন বি 34 ইয়ার্স and 17 ইয়ার্স মানে যদি অপচন বি টো আমাৰ ৰাইট আনসার আমি গৈ আছো কোশ্চেন নাম্বার 11 লৈ 11 ত কি আছে ন তলৰ কোনটো সংখ্যাৰ এককৰ ঘৰৰ অংকটো 1 নহয় আচ্ছা এককৰ ঘৰৰ অংকটো 1 আমাৰ নহব না এতিয়া তোমালোকে খালি এককৰ ঘৰৰ অংকটোত লৈ তোমালোকে কাম কৰিবা প্ৰথমটো হয় 9 ৰ স্কয়াৰ কৰিলে 81 হ'ব 81 এককৰ ঘৰত 1 হয় তাৰ পিছত 1 ৰ স্কয়াৰ কৰিলেও 1101 এককৰ ঘৰত 1 হ'ল তাৰ পিছত 53 3 যদি আমি স্কয়াৰ কৰো মানে 3 3 * 9 ইয়াত এককৰ ঘৰৰ অংকটো 1 নহয় 9 হ'ব গতিকে এইটো হ'ব আমাৰ ৰাইট অপচন নেক্সট এটো ইজি আছে আচ্ছা কোশ্চেন নাম্বার 12 12 ত এটা ফিগার দিয়া আছে ফিগার মতে তোমালোক কি কৰিব লাগিব ACS এমন দিয়া আছে BAC এর মান উলিয়াব দিছে BAC এর মান সেই ফিগারটো অলপ খেলি মেলি আছে ফিগারটো মই তোমালোকক ঠিক কৰি দিছো ইয়াত কি আছে PQ আৰু RS PQRS গল এটো দুটা তাৰ পিছত হল কি আমাৰ ABAC আচ্ছা ABAC या PQ या RS নহয় না এনেকা আছিল কোশ্চেনটো তোমালোকৰ এটো দিয়া আছে কিমান তোমালোকৰ এটো 60 দিয়া আছে আৰু তোমালোকৰ এটো দিয়া আছে 100 আচ্ছা এটা মই বেছি ইনক্লাইন কৰি দিছো তথাপি তোমালোকে জানি লোৱা এটো 100 এইবাৰ তোমালোকক উলিয়াব লাগে কোনটো কোনৰ মান উলিয়াব BAC বলতে তোমালোকৰ এইটো কোনৰ মান তোমালোকক উলিয়াব লাগে আচ্ছা এটা একেবাৰে সহজ কিন্তু এইটো কোনৰ মান দিয়া আছে তোমালোকৰ 60 এটো কিমান দিয়া আছে 60 তোমালোকে হয়তো জানিছা যে এই গোটেই কোণটো আৰু এইটো কোণ সমান মানে এই গোটেই কোণটো আৰু এইটো কোণ সমান ইয়াক কোৱা হ'ব তোমালোকৰ
একান্তৰ কোণ অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেল বুলি কোৱা হয় একান্তৰ কোণ তেনেহ'লে তোমালোকে চিধা দেখিবা তেনেহ'লে আমি এইটো কোণৰ পৰা যদি আমি 60 বিয়োগ কৰি দিওঁ তেন্তে এইটো পাম গতিকে আমাৰ অপশ্যনটো এনেকুৱা হ'ব 100 minus 60 কিমান হ'ব 40 গতিকে এইটো কোণৰ মান হ'ব আমাৰ 40 গতিকে তোমালোকে চাইছা না 40 অপশ্যনত আছে এইটো এই অপশ্যনটো 40 নেক্সট এইটো কুৱেশ্যনত তোমাৰ লাগিছে 13 নম্বৰটো এইটো জাষ্ট এক্সপান্ডেড ফৰ্ম দিছে এই এক্সপান্ডেড ফৰ্মত তোমালোকে কেনেকৈ কৰিবা ইফালে চোৱা আচ্ছা এইটো 10th আছে এইটো 100 এইটো 1000 এইটো এইটো 1000 হেতৰি দুটা 1000 হলে কেনেকা হ'ব এটা মিস্টেক কৰিছে হয়তো নে মিস্টেক কৰা নাই এটা মিস্টেক কৰা নাই আচ্ছা চোৱা যাকচোন কি হয় সো আমি সিধাই কৰিম কি টেনশন লওয়া বাদ দি ডাইরেক্ট আমি লসাগু উলিয়াম আচ্ছা লসাগু উলিয়ালে কি দেখা হয় দেখা যাওক প্রত্যেকটোৰে লসাগু কিমান হ'ব 1000 হ'ব 1000 যদি হয় তেনেহলে ইয়াত আমি 2000 টো লিখিমেই 2000 লিখিলো প্লাস ইয়াত 10 এটা শূন্য কাটা যাব এটা শূন্য কাট খালে 100 ইয়াত চাবা এটা শূন্য যদি কাট খায় 100 থাকিব 9 দি পূৰণ কৰি 900 হৈ যাব গতিকে 900 প্লাস এটা তোমালোকৰ কিমান হ'ব 1000 1000 কাটি গৈ 9 আৰু ইয়াত 1000 1000 কাটি গৈ 1 এইবাৰ আমি যোগ কৰি লওঁ 1000 তাস কিমান হ'ব 9 আৰু 1 10 10 তেনেহলে 2 এটা যোগ কৰিলে 2910 2910 থাকিল হয়নে থাকাৰ পিছত তোমালোকৰ কেনেকা হ'ব হয় অঙ্কটো ভুল কৰিছে নহলে টুইষ্ট কৰি দিছে যে নহক দেখা যাক কি হয় এইটো শূন্য কাটি দিলা এতিয়া 291/100 সমান সমান কিমান হ'ব একৰ পিছত দুটা শূন্য গতিকে দুই ঘৰ আগত দশমিক 2.91 অপশনত 2.91 আছে নে আচ্ছা 2.919 গতিকে এটা কোশ্চেনটো রং আছে 2.9911 দিব খুঁজছে তো আচ্ছা এটা তোমালোকৰ 90 ক'ত গ'ল ৰবা আমাৰ ভুল হৈছে অলপ সৰি অলপ ৰবাচোন এটা মই ঠিক কৰি দিছো এটা পদ মই লিখাই নাই এটা পদ নিলিখাকৈ গৈছো গতিকে তোমালোকৰ এনেকা হ'ব ইয়াত হ'ব 90 প্লাস তাৰপিছত 9 প্লাস 9 বাই হ'ব 1000 সমান সমান তেনেহলে কিমান হ'ব 2 আচ্ছা 90 লগত 10 যোগ কৰিলে কিমান হ'ব আমাৰ 100 100 ৰ লগত 9 যোগ কৰিলে 900 যোগ কৰিলে আমাৰ হ'ব 1000 তেনেহলে কিমান হ'ব 1000 প্লাস 2000 গতিকে আমাৰ হৈ যাব 3000 by 1000 গতিকে তোমালোকৰ ইয়াত তিনটা শূন্য কাটি দিলা কাটি দিয়াৰ পিছত ৰিজাল্টটো আমাৰ হৈ যাব 3 আছে জানো অপশনত যাও আছে নিশ্চয় আছে অপশনত আছে আমাৰ 3 গতিকে এইটো আমাৰ ৰাইট আনসাৰ অলপ টুইষ্ট কৰি দিছে তোমালোকক হেতু জানিবা এটা টুইষ্ট কোশ্চেন নম্বৰ 14 নত কি দিয়া আছে ইফালে চাবা এইটো সমান সমান এইটো হলে এইটোৰ মান উলিয়াব লাগে এতিয়া আমাৰ এস্ট্ৰিক যে আছে এস্ট্ৰিক কোনে কি বুজাইছে এটা আমাক উলিয়াব লাগে তোমালোকক দিয়া আছে কি x এস্ট্ৰিক y ইকুৱেল টু x প্লাস y মাইনাস x এস্ট্ৰিক y এনেকা এটা কন্ডিশন তোমালোকক দিয়া আছে হয়নে তেনেহলে এস্ট্ৰিকৰ ভ্যালু আমি আগত উলিয়াই লম
what implies x plus কি x asterisk y ইয়াত মাইনাস আছে না ইফালে আনিলে প্লাস হৈ যাব প্লাস x asterisk y ইকুয়াল টু কিমান হ'ব x plus y তেনেহলে ইফালে চাইছে তোমালোকে x asterisk y যোগ কৰিলে কিমান হ'ব দুটা x asterisk y হ'ব equal to x plus y what again implies x asterisk y equal to 2 দি হৰণ হ'ব ইফালে 2 ইফালে আহি হৰণ হৈ যাব বাই 2 তাৰ মানে তোমালোকে কি বুজিলা যে asterisk কথাটো বুজাইছে যে দুটা পদৰ যোগফল কৰি তাকে আকৌ 2 দি হৰণ কৰিব লাগিব হয়নে ঠিক তেনেহলে আমি এটো ইয়াত এনেকৈ কৰিম প্ৰথম পদ দুটা আমি যোগ কৰিম তাৰ পিছত 2 দি হৰণ কৰিম এটক তেনেহলে আমি যোগ কৰো -10 + 5 যোগ কৰিলো তাৰ পিছত 2 দি আমি হৰণ কৰিলো -10 + 5 কিমান হ'ব -5/2 ইকুৱেল টু তেনেহলে 5 ক যদি তোমালোকে 2 দি হৰণ কৰা কিমান হ'ব -2.5 আনসার কিন্তু হয়তো এই আনসারটো ইয়াত আছে নাই চাম ৰবা চাই দিছো অপশনত কিন্তু এটো নাই হ্যাঁ এটা एक्चुअली কোশ্চেনটো অলপ ভুল হৈছে কোশ্চেনটো ভুল আছে গতিকে মই তোমালোকে এনেকৈ কৰিবা সিস্টেমটো হল এনেকা যেন তেনেকা কম্পিটিটিভ এক্সামিনেশনতো যে নবোদয় এক্সাম তেনেকা এক্সাম বিলাকতো কোশ্চেন কেইটামান ভুল থাকে এতিয়া কোশ্চেন নাম্বাৰ 15 মই তোমালোকক দেখাই দিছো -1 ৰ পৰা কি বিয়োগ কৰিলে 0.3 পোৱা যায় তেনে সিধাই তোমালোকে -1 ৰ পৰা কি 0.1 ৰ পৰা 0.03 বিয়োগ কৰিবা কেনেকৈ কৰিবা ফলে দেখা দিছো সো 0.1 ক তোমালোকে আৰু এটা সংখ্যা শূন্য বহাই দিয়া দুটা অংক বিশিষ্ট হৈ গল তাৰ পিছত বিয়োগ 0.03 আচ্ছা ইফালে তোমালোকে সিম্পলি চিন্তা কৰা 10 ৰ পৰা 3 গলে 07 মানে দশমিক গতিকে আমাৰ রেজাল্ট কোনটো হ'ব রেজাল্ট হ'ব আমাৰ অপশন বি এটা সহজ আছে আচ্ছা ত্রিভুজ এনেকা দিয়া আছে কি দিয়া আছে 16 নম্বৰ কোশ্চেনটো তোমালোকৰ দিয়া আছে এনেকা কোশ্চেন নম্বৰ 16 এনেকা এটা ত্রিভুজ দিয়া আছে ধৰি লও তোমালোকৰ এটো এ বি সি তোমালোকৰ এডি তোমালোকৰ লম্বটো আনিছে এডি মানে এডিৰ মান দিয়া আছে তোমালোকৰ 12 মানে বিডিৰ মান কিমান দিয়া আছে 9 তাৰপিছত ডিসিৰ মান দিয়া আছে তোমালোকৰ 16 আৰু কিবা দিয়া আছে না আৰু একো দিয়া নাই তেনেহলে আমাক প্ৰমাণ কৰিব লাগে যে এ বি সি ত্ৰিভুজটো সমকোণী হয় নে নহয় এতিয়া চাবা একেবাৰে সহজ ফাৰ্স্টতে আমি এ বিৰ মান উলিয়াম পাইথাগোৰাছৰ সূত্ৰই দি তোমালোকে জানা এ বি স্কয়ার ইকুয়াল টু কি হ'ব বিডি স্কয়ার প্লাস এডি স্কয়ার আচ্ছা ইফালে চাবা বিডিৰ মান কিমান দিয়া আছে তোমালোকৰ দিয়া আছে ইয়াত 9 স্কয়ার আৰু ইফালে কিমান আছে 12 স্কয়ার আচ্ছা 9 স্কয়ার কৰিলে 81 হয় 12 স্কয়ার কৰিলে 144 হয় হয়নে দুটা যোগ কৰিলে আমাৰ কিমান হ'ব 225 মানে হ'ব আমাৰ 15 স্কয়ার 15 স্কয়ার হৈ গ'ল তেনেহলে ab স্কয়ার ইকুয়াল টু 15 স্কয়ার ৰবা ab স্কয়ার যদি আমাৰ 15 স্কয়ার হয় তেনেহলে স্কয়ার স্কয়ার তোমালোকে কাটি দিলা এতিয়া ab এর মান কিমান থাকিল 15 আচ্ছা ৰবা তেনেহলে আমি পালো কি ab এর মান 15 পালো নাই ঠিক তেনেকৈ আমি bc এর মান ac এর মান উলিয়াম এবাৰ আকৌ ac লিখিম ৰবা ac ঠিক তেনেকৈ ac স্কয়ার ইকুয়াল টু কি হ'ব ad স্কয়ার প্লাস cd স্কয়ার বা dc স্কয়ার ad এর মান হল তোমালোকৰ 12 তাৰ স্কয়ার আৰু এটা হ'ব 16 স্কয়ার 12 স্কয়ার কৰিলে কিমান হ'ব 144
16 স্কোয়ার করলে 256 দুটা যোগ করলে আমার হব 400 400 মানে হল তোমালোকৰ 20 স্কোয়ার তার মানে আমার এসির মান কিমান হৈ গল 20 ইয়াৰ এসির মান 20 এতিয়া তোমালোকে এটা বস্তু লক্ষ্য কৰিছা এটা সবৰে আমি মান পালো মান পোৱাৰ পিছত এবাৰ তোমালোকে চাবা আমাৰ এসি পালো তাৰ পিছত এ বি পালো তাৰ পিছত ইফালে আমি বিসি ইয়া বিসিৰ মান কি হ'ব 9 আৰু 16 তাৰে 25 বিসিৰ মান হৈছে 25 ইয়াক তোমালোকে স্কোয়ার কৰা এসিৰ মান তোমালোকে কিমান পালা 20 তাৰে স্কোয়ার কৰা এবিৰ মান কিমান 15 তাৰে স্কোয়ার কৰা চাবা এই দুটা সমান হৈ যাব এটো কৰিলে আমাৰ কিমান হ'ব 625 আৰু এই দুটা যোগ কৰিলে আমাৰ হ'ব 625 তাৰ মানে বুজা গল কি লাষ্টলি বুজা গল যে আমাৰ এইটোক যদি আমি স্কোয়ার কৰো ৰবা বেলেগ লাগিছে এইটোক যদি আমি স্কোয়ার কৰো তাৰ পিছত এইটোৰ স্কোয়াৰ আৰু এইটোৰ স্কোয়াৰৰ যোগফল সমান হৈ যায় মানে যদি তেনেকা হয় তেন্তে আমাৰ ত্ৰিভুজ এটা সমকোণী ত্রিভুজ হয় তার মানে কি এইটা হবো আমার হাইপোটেনাস এইটা হবো ভূমি এইটা হবো উন্নতি তাহলে কি কর্ণ স্কোয়ার হাইপোটেনাস বা কর্ণর বর্গ ভূমি আর উন্নতির বর্গৰ যোগফল যদি সমান হয় তেনেহলে ত্রিভুজটো সমকোণী ত্রিভুজ হয় গতিকে এটা হয় বুলি তোমালোকক লিখিব লাগিব এনেকা অঙ্ক থাকে এইটো ইয়েস এটা হবো তোমালোকৰ রাইট অপশন নেক্সট কোশ্চেন নাম্বার 17 ডিল কৰিছো আৰু কিমানটা আছে 17 18 আৰু দুটা আছে অঙ্কটো দীঘলীয়া হৈ আছে ভিডিওটো যেতিয়া কোন সংলগ্ন বাহু এটাৰ দৈৰ্ঘ্য বৃদ্ধি কৰা হয় তেতিয়া কোণৰ মাপ একে থাকে এটা বাঢ়ি না যায় বাঢ়িব কমিব একে থাকিব হয় নাই এটা হ'ব ৰিমেইন সেম সি অপশন তানে কি ধৰি লোৱা এটা এটা কোণ হয় নাই এতিয়া বাহু যদি যিমানে দীঘল নকৰা কিয় কোণৰ মান তোমালোকৰ কম বেছি নহয় এইটো কৈছে নেক্সট কোশ্চেন তলত দিয়া চিত্ৰত ই হৈছে ক্ৰমে এ বি এ ডি মধ্যবিন্দু আচ্ছা ৰবা মই তোমালোকক চিত্ৰটো আঁকি দিছো আচ্ছা এ বি সি এটা হ'ব তোমালোকৰ ডি ই দিয়া আছে তেনেহলে এংগেল এৰ মান দিয়া আছে কিমান 80 তাৰপিছত এংগেল চিৰ মান কিমান দিয়া আছে 35 মানে তাৰপিছত ই ডি বি এইটো কোণৰ মান ই ডি বি এইটো কোণৰ মান আমাক উলিয়াব লাগে হয়নে এইটো কোণৰ মান কেনেকৈ উলিয়াবা ইফালে তোমালোকে লক্ষ্য কৰিবা এইটো যদি 35 হয় এই কোণটো সি কোণটো যদি 35 হয় এইটো কিমান হ'ব 35 হ'ব কিমান হ'ব 35 আচ্ছা এইটো 35 হল আৰু এইটো 80 হল 80 আৰু 35 দুটা মিলি কিমান হ'ব 80 প্লাস 35 যদি মিলাই দিয়া তোমালোকৰ হ'ব 115 এইটো কোণ আৰু এইটো কোণ যোগ কৰিলে আমাৰ 15 ডিগ্ৰী হয় গতিকে এইটো কোণৰ মাপো আমাৰ 115 ডিগ্ৰী হ'ব কিয় তোমালোকে লক্ষ্য কৰিছে ইয়াত যে এটা এটা ত্ৰিভুজ মানে ইয়া হল দূৰৱৰ্তী কোণ ইয়া দূৰৱৰ্তী কোণ আৰু এটা হল বহিস্থ কোণ ত্ৰিভুজৰ এটাৰ বহিস্থ কোণ ইয়াৰ দূৰৱৰ্তী অন্তস্থ কোণ দুটাৰ যোগফলৰ সমান তাৰ মানে কি ইয়া দূৰৰ বাহিৰৰ কোণটো এই ভিতৰৰ দূৰৰ ভিতৰৰ কোণ দুটাৰ যোগফলৰ সমান গতিকে 115 হ'ব ইয়াৰ আনসাৰ আচ্ছা এইখিনি আছিল তোমালোকৰ ভিডিও তোমালোকে চাবা কমেন্ট কৰিবা ক'তবা যদি কিবা প্ৰবলেম পাইছা তোমালোকে জনাবা আৰু সেই হিচাপে মই আগবাঢ়ি যাব পাৰিম চোৱাৰ কাৰণে ধন্যবাদ আচ্ছা